বক্তব্য তেনেকুৱা দীঘলীয়া বক্তব্য নাই আমাৰ, ইমান ক'ব নোৱাৰিম। প্ৰথমতে কৈ লওঁ, মনত অকণমান সংকোচ এটা লাগিছে। সেইটো হৈছে কাইলৈ মেট্ৰিকৰ পৰীক্ষা আছে। এতিয়া আমি যদি শিক্ষাৰ লগত জড়িত থকা মানুহবিলাকে বেছি দেৰিলৈকে এনেকুৱাকৈ সাংস্কৃতিক সন্ধিয়া পালন কৰোঁ, স্বাভাৱিকতে আমাৰ অলপ মনত সংকোচ এটা ভাৱ হয়। গতিকে মই আশা কৰোঁ, মই উদ্যোক্তাসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰি সোনকালে যাতে এই অনুষ্ঠানভাগি শেষ কৰে। আমাক আনন্দও লাগিব, কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সহায়ো কৰিব লাগিব। গতিকে মই সকলোকে মোৰ বক্তব্যৰ আৰম্ভণিতে সেই প্ৰাৰ্থনাটো কৰিছোঁ, যাতে আপোনালোকে সকলোৱে কাৰ্যসূচীখিনি সোনকালে শেষ কৰে। এতিয়া আহোঁ আমাৰ আজিৰ দিনটোৰ প্ৰসংগলৈ। শ্ৰদ্ধাৰ ৰাইজ, ইমান ভাল বিষয় এটা, আমি আটাইতকৈ ভাল পোৱা দেৱতাজনেই হৈছে এই ডম্বৰু বজোৱা শিৱ। ইমান ভাল পাওঁ, তাৰ পেটটোকো ভাল পাওঁ, শিৱৰ পেটটোকো ভাল পাওঁ, হয়নে? শিৱৰ মূৰটোকো ভাল পাওঁ, শিৱৰ যে গাত কাপোৰ নাই সেইটোও ভাল পাওঁ আমি। শিৱৰ চব কথাকে ভাল পাওঁ, শিৱৰ নৃত্যও ভাল পাওঁ, চবফালে ভাল পাওঁ। কিয় ভাল পাওঁ? এই শিৱবুঢ়াক কি যোনে যেনেকৈ প্ৰাৰ্থনা কৰে তথাস্তু বুলি কয়, হয়নে বাৰু কথাটো? এই শিৱ গোসাঁইক আমি সেইকাৰণে সকলোৱে বিৰাট ভাল পাওঁ। আৰু কিবা টানত পৰিলে ওম নমঃ শিৱায় বুলি পেলাই আমি প্ৰাৰ্থনাটো আৰম্ভ কৰোঁ। গতিকে শিৱৰ পেটটোক লৈও মানে আমি গান গাওঁ। শিৱই ভাং খায় বোলে, ভাং খায় নে নাখায় কোনোবাই দেখিছে নেকি? নাইতো। শিৱই ভাং খায় নে নাখায়? আকৌ কৈছে যে শিৱই মানে বিষ খালেও মানে ডিঙিটোৰ মাজেৰে পাৰ হৈ যাব, ডিঙিটো নীলা হৈ যাব বিষৰ কাৰণে, তথাপিতো শিৱ নমৰে। এই কথাবিলাক যদি চোৱা হয়, শিৱই কাপোৰ নিপিন্ধে, বৰ নীলাজ শিৱ। শিৱৰ লাজে নাই, হয়নে নহয়? লাজ থাকিলেতো কাপোৰ পিন্ধিলে হয়। ব্ৰহ্মায়ো পিন্ধে, বিষ্ণুও পিন্ধে, পাৰ্বতীয়েও পিন্ধে, লক্ষীয়েও পিন্ধে, চবেই পিন্ধে। শিৱই কিয় কাপোৰ নিপিন্ধে, লেংকা মুংকা হৈ থাকে নে নাথাকে? বাঘৰ একো কাপোৰ নাই, বাঘৰ চাল পিন্ধে, হয়নে? তথাপিতো আটাইতকৈ ভাল পায় কাক? শিৱ গোসাঁইক ভাল পায়। সকলোৱে ভাবে যে শিৱ গোসাঁই সকলো সময়তে সহজতে সন্তুষ্ট হয়, কিন্তু তাতো কিছুমান কাহিনী আছে। এতিয়া মোৰ মনটো ভাল লাগিছে, ক'বলৈ মন গৈছে, কিন্তু দীঘলীয়া কৰিবও নোৱাৰোঁ। কিয় শিৱক আমি ইমান ভাল পাওঁ আৰু য'তে ত'তে খালী শিৱ গোসাঁই, আৰু এইকাৰণে শিৱ আমি ওলাই পেলাই যদি দেখা পাওঁ, শিৱ গোসাঁইক এনেকৈ এটা প্ৰণাম কৰিবলৈ যাওঁ, ওম নমঃ শিৱায়, হয় নাই? এই যে শিৱ গোসাঁইক ভাল পাওঁ, ইমান ভাল। লোকগীতত শিৱ গোসাঁইক পাওঁ, আধুনিক গীতত আজিকালি শিৱ গোসাঁইক পাওঁ, চবফালে পাওঁ। শিৱৰ তাণ্ডৱ নৃত্যও পাওঁ আৰু শিৱৰ ভাংৰা নৃত্যও পাওঁ, মুঠতে চবতে খালী শিৱকে পাওঁ। কিয় ভাল পাওঁ? এইকাৰণে তাৰ হেৰিবিলাক যদি আমি বিশ্লেষণ কৰোঁ, মই দুটামান কথা বিশ্লেষণ কৰিম। কাৰণ ইয়াতে আমি গান চাব আহিছোঁ, হয়, গান শুনিব আহিছোঁ, নৃত্য চাব আহিছোঁ। তাৰ মাজতে ৰাইজক আকৌ দুটা কথা ক'বলৈও মন যায়, যাতে বিষয়কেইটা অন্তত বুজি পায়। মই প্ৰথমতে এইটো কথা কওঁ, শিৱইনো কিয় বাঘৰ চাল পিন্ধে? হয়নে? শিৱই কিয় বাঘৰ চাল পিন্ধে? শিৱইনো হাতত ইমান ধুনীয়া, ইমান ভাল মনৰ মানুহ নহয় দেৱতা, ইমান ভাল মনটো আছে, কিন্তু হাতত কি লৈ থাকে? ত্ৰিশূলডাল লৈ থাকে। ত্ৰিশূলডাল আকৌ কোনে লয়? যিবিলাক জংঘাসুৰ, যিবিলাক দৈত্য দানৱ, হয়নে নহয়? সেইবিলাকেহে লয়। শিৱ গোসাঁই কিয় লয়? এইবিলাক কথা আমাৰ মনলৈ আহে। মই যিখিনি ভাবোঁ সেইখিনিৰ পৰা ক'ম। এক নম্বৰ কথা হ'ল কি, শিৱ গোসাঁই কিয় বাঘৰ চাল পিন্ধে বা বাঘৰ চালৰ ওপৰত কিয় বহে? এইটো এটা বৰ ডাঙৰ কথা। এই শিৱ গোসাঁই, লক্ষী, সৰস্বতী, ব্ৰহ্মা, বিষ্ণু, এই যে 33 কোটি দেৱতাৰ কথা আমি ভাবোঁ, গোটেইবিলাক আমাৰ কল্পনা। বাস্তৱত আচলতে তাৰ অস্তিত্ব বিচাৰি পাবলৈ নাই, কল্পনা। আমি শ্ৰদ্ধা সহকাৰে স্মৰণ কৰোঁ কিবা এটা শক্তিক, আৰু সেই শক্তিটোক আমি যি ভাবে বা আমাক যি ধৰণে উপস্থাপন কৰা হৈছে সেই ধৰণে আমি ভাবি আমি তেওঁক প্ৰাৰ্থনা কৰোঁ। সৰস্বতীৰ দেৱীটোক যেতিয়া আমি সন্মুখত লওঁ, সৰস্বতী মহাভাগে বিদ্যে কমললোচনে, আমি এনেকৈ আৰম্ভ কৰোঁ, হয়নে? বীণা পুস্তক ৰঞ্জিত হস্তেই
নমো ভগৱতী ভাৰতী দেৱী বুলি কওঁতে এই চকুৰ এইখিনিতে মানে ভাঙি উঠিছে কি সৰস্বতী দেৱী কেনেকুৱা হাতত বীণা লোৱা সৰস্বতী মহাভাগে আমি সেনেকৈ ক'লোঁ বা বীণা পুস্তক বীণা মানে হাতত বীণাটো লৈ পুস্তক মানে কিতাপখন হাতলৈ বীণা পুস্তক ৰঞ্জিত হস্তে হাতত যিয়ে মানে হেৰি কৰে বীণা পুস্তক ৰঞ্জিত হস্তে নমো ভগৱতী ভাৰতী দেৱী নমস্তুতে তোমাক আমি কি কৰোঁ নমস্কাৰ কৰোঁ প্ৰণাম জনাওঁ হে ভাৰতী দেৱী ভাৰতবৰ্ষৰ আদি বা সৰস্বতীকে ভাৰতী বুলি পেলাই কোৱা হৈছে সেইখিনি সময়ত আমাৰ মনত কি ভাৱ আহিছে সেই যে শুভ্ৰ মানে সাজ পৰিহিতা অকল সৰস্বতী দেৱীৰ মূৰ্তিটো আমাৰ মনলৈকে আহিছে এইবিলাক সৰস্বতী ক'ৰবাত আছিল নাছিল বেলেগ কথা কিন্তু আমাৰ মনলৈকে আহি গৈছে ইয়াত আমি সৰ্বশৰীৰত সেই সময়ত যেতিয়া ধূপডাল লৈ পেলাই আহিছোঁ প্ৰভু মই দিনটো পঢ়া নাই ৰাতিটো পঢ়া নাই গোটেই ৰাতিটো ফাংচন চাইছোঁ মোৰ পৰীক্ষাটো ভাল কৰি দিবা দেই সৰস্বতী মাই কামত আহিবনে কামত নাহে নহয় তথাপিতো মই কওঁ যে সৰস্বতীক আমি ভাবোঁতে সেনেকৈ ভাবিছোঁ মই ক'ব খোলা কথাটো হৈছে বিপদত যেতিয়া পৰোঁ যেতিয়া আমি কোনো উপায় নাপাওঁ তেতিয়া আমি ভগৱানৰ নাম লওঁ আৰু ভগৱানৰ নাম লওঁতে এইটো কাৰণতে যে আমাৰ মনত যাতে সাহস আহে আমাৰ মনত যাতে শান্তি আহে সুখ আহে যে তোমাক স্মৰণ কৰিছোঁ প্ৰভু তুমি ৰক্ষা কৰিবা তোমাৰ অবিহনে আৰু মোক ৰক্ষা কৰোঁতা নাই যেতিয়া মানুহে উপায় নাপায় তেতিয়া সেই শক্তিটোক আৰাধনা কৰে সেই শক্তিটো এনেকুৱা নেকি ক'ৰবাত বহি আছে শিৱ গোসাঁইৰ ওপৰত বহি আছে তাৰ পৰা চাই আছে নেকি এই অমুকে অমুক কৰি আছে মই চাউলৰ ডাক্তৰ ফাৰ্ষ্টটো বুলি ক'ম আছে নেকি ক'ৰবাত বহি নাই যদি আছে ইমান মানুহে আজি গোটেই ভাৰতবৰ্ষখনত কিমান মানুহে পূজা কৰিছে গতিকে ইমান 1,140 কোটি মানুহক শিৱই এনেকৈ কৰি থাকিব পাৰেনে নোৱাৰে কিন্তু মানুহৰ বিশ্বাস আজিৰ দিনটোত আমি শিৱ গোসাঁইৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ এতিয়া এই যে ধাৰণাবিলাক এই যে ব্যাঘ্ৰ ছালৰ ওপৰত বহি থাকে সেইটোৰ যিটো তাত্ত্বিক দিশ সেইটো এনেকুৱা আমি ক'ব পাৰোঁ শিৱ সেইগৰাকী দেৱতা যিয়ে বাঘৰ দৰে হিংস্ৰ জন্তুকো কি কৰিব পাৰে বশ কৰিব পাৰে বা বহাই ৰাখি তাৰ ওপৰত তেওঁ বহিব পাৰে তাৰমানে বাঘকো যিয়ে হত্যা কৰিব পাৰে বশ কৰিব পাৰে সেইজনেই হ'ল শিৱ গোসাঁই যে ব্যাঘ্ৰ ছালৰ ওপৰত তেওঁ হেৰি কৰে বসন্ত পিন্ধে আচলতে শিৱ গোসাঁই দিগম্বৰ মানে যাৰ অম্বৰ নাই কাপোৰ নাই সেইজনেই শিৱ গোসাঁই কিন্তু তাত বাঘৰ ছাল পিন্ধি পেলাই তেওঁক দেখুৱাইছে তেওঁ বহুত সময়ত মানে কি কৰা হৈছে প্ৰাকৃতিকভাৱে যি সাজ সজ্জা সেইবিলাকক লৈ পেলাই শিৱ গোসাঁইক কল্পনা কৰা হয় এইটোৱে আকৌ কি বুজায় যে শিৱ গোসাঁই যে সেই জংঘলৰ মাজত হিংস্ৰ জন্তুৰ মাজত এই প্ৰৱেশ কৰি থাকে বা থাকে আৰু সকলোবিলাকে যে দমন কৰিব পাৰে সেইটো তেওঁৰ প্ৰতীক আকৌ ত্ৰিশূলডাল যদি চাওঁ ত্ৰিশূলডালৰ সেই একেই প্ৰতীক যে সকলোবিলাক হিংসা বিদ্বেষ তেওঁ সেই ত্ৰিশূলডালেৰে হত্যা কৰে আকৌ যদি ভাবোঁ যে কোননো শিৱ গোসাঁই এইটো মূৰেদি এইটো কি পানী ওলাই থাকে এইখনে কৈছে গংগা বুলি কৈছে যে মূৰৰ পৰা অনবৰত পানী ওলাই থাকে শিৱৰ মূৰ্তিটোত আমি যদি চাওঁ সেইটো দেখা পাওঁ ক'ত মানুহৰ মূৰৰ ওপৰেদি পানী ওলাই থাকে কেতিয়াও নোলায় কিন্তু এইটো এটা চিন্তা যে শিৱৰ মগজুৰ পৰা গংগা প্ৰবাহিত হৈ থাকে গংগা হৈছে আমাৰ শান্তিৰ প্ৰতীক গংগা হৈছে আমাৰ মাতৃ গতিকে এই যে শিৱ গোসাঁইৰ মূৰেৰে শান্তি পানীবিলাক পৰি থাকে সেইটোৱে হৈছে শিৱ গতিকে শিৱ বেলেগে আৰু নাই এই যে কাচি জোনটো শিৱৰ মূৰত কাচি জোন ক'ৰ পৰা আহিব কাচি জোন এটা শিৱৰ মূৰত জোনটো আহিলে ইয়াতে লাগি থাকিব নোৱাৰে কিন্তু আমি যদি শিৱৰ ফটোখন আমি মনত কল্পনা কৰোঁ তেতিয়াহ'লে আমি এনেকৈ চকু মুদাৰ লগে লগে আমি শিৱৰ এই জটাৰ ওপৰৰ কাষতে আমি সেই কাচি জোনটো আমি দেখা পাওঁ কাচি জোনটো জোন হৈ নাহে কাচি জোনটো হৈছে আমাৰ বিশেষকৈ আমি এই কথাটো বুজি পাওঁ মুছলিম ধৰ্মত বা তাতে শান্তিৰ প্ৰতীক জোনটোক শান্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় সেই শান্তি ইয়াতে আহি গৈছে পবিত্ৰ গংগাজল ইয়াতে আহিছে এই মানে যতৰ জৰিয়তে তেওঁ ব্ৰতটো বা তেওঁ যিটো ধ্যানটো সেইটোক বুজাইছে এইফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে শিৱ গোসাঁইক আমি সকলো ধৰণে পাওঁ এই যে ত্যাগ আছে শিৱ গোসাঁইৰ এই ত্যাগটো ক'ত পাওঁ তেওঁ একো নালাগে তেওঁক একো নালাগে বাকী সকলোবিলাক দেৱতাক কিবা কিবি লাগে শিৱ গোসাঁইক কিন্তু একো নালাগে কাপোৰখনো নালাগে অথচ আমি কি কৰোঁ
একেবাৰে মানুহে বিভিন্ন দেৱ দেৱীক আমিতো জানো যে শিৱ গোসাঁই সকলোতকৈ ডাঙৰ আদিগুৰু দেৱগুৰু কিবা কিবি আমি বহুত কওঁ তেওঁকেই পূজা কৰিলে কি লাগে তেওঁক পূজা কৰিবৰ কাৰণে মাত্ৰ এটা বেলপাত লাগে আৰু বেলেগ একো নাই বিচৰা তেওঁ গতিকে এই যে বেলপাত এটা সামান্য বিচাৰিছে তাৰ অৰ্থটো কি যে মোক যদি ভক্তই যদি স্মৰণ কৰে মোৰ কাৰণে সেই বেলপাতটোৱেই সকলোতকৈ আনন্দদায়ক মোৰ কাৰণে প্ৰণামী হ'ব গতিকে এই যে আমি মানুহে ভাবোঁ বহুত কিবা কিবি খৰচ কৰি কিবা কিবি কৰি পেলাই আমি কাম কৰোঁ বহুত টকা খৰচ কৰি গৈ আমি পূজা পাতোঁ কিবা পাতোঁ নহয় তেওঁ বিচৰা নাই তেওঁ বিচাৰিছে কি যে মোক যদি তুমি শ্ৰদ্ধা সহকাৰে ভাবিছা তেতিয়াহ'লে মই তোমাৰ কাৰণে সন্তুষ্ট এইটোৱেই আমাক লাগে কিন্তু আমি মানুহবিলাকক আমাক বহুত লাগে কিন্তু এই দিগম্বৰ কাপোৰ নথকা মানুহজন লেংটা মানুহ এজন বুলি ক'লেও ভুল নহয় যিটো দিগম্বৰ আজিকালিও ওলায় সেইবিলাক কথা তেনেকুৱা ব্যক্তি কিন্তু মূল বস্তুটো হৈছে যে তেওঁ ত্যাগী একো নালাগে তেওঁ সংসাৰৰ সকলোখিনি তেওঁ সকলোবিলাক দিওঁতেই তেওঁ শেষ হৈ গৈছে যাৰ ঘৰেই নাই সকলোকে দি ফুৰে তথাস্তু বুলি ক'ব তাৰ কাৰণে কিবা এটা বৰ পালে তথাস্তু বুলি ক'ব তাৰ কাৰণে কিবা এটা পালে অৰ্থাৎ নিজৰ কাৰণে এটা ঘৰ নাই হয়নে মূৰৰ ওপৰত এখন ছাল নাই যাৰ কাৰণে আমাৰ পাৰ্বতীৰ লগত বহুদিন পাৰ্বতী মাকৰ ঘৰলৈকে গুচি গৈছে কি মানুহ এটাৰ লগত বিয়া হ'লোঁ যে থাকিবৰ কাৰণে ঘৰ এটাও নাই কিন্তু শিৱ সেইজনে যিয়ে আনক মানে দি নিজে কি হৈ আছে নিজে ত্ৰিভুৱনৰ গৰাকী হৈ আছে অৰ্থাৎ তাতেই যে আমি এটা চৰিত্ৰ পাওঁ যদি মই আনৰ কাৰণে দিব পাৰোঁ তেতিয়াহ'লে মোৰ কাৰণে সুখ তাতেই আছে গতিকে এই যে আমি পূজা কৰিছোঁ কিবা কৰিছোঁ এইবিলাকৰ তাত্ত্বিক দিশটো যদি চাওঁ তেতিয়াহ'লে তাতেই আমি পাওঁ যে এইবিলাক হৈছে আমাৰ একোটা ধাৰণা আমাৰ ধাৰণা বিশ্ব ব্ৰহ্মাণ্ডৰ ধাৰণাটো আজিৰ তাৰিখত যদি কওঁ তেতিয়াহ'লে চন্দ্ৰ সূৰ্য পৃথিৱী নক্ষত্ৰ এই সকলোবিলাক লগ লাগি যিমান আছে সিমানেই নহয় বিশ্ব ব্ৰহ্মাণ্ড বুলি কওঁতে সেই হাতীপতি যিবিলাক আমি কল্পনাহে কৰিব পাৰোঁ সেইবিলাক ঠাইৰ কথাও কোৱা হৈছে তেতিয়াহ'লে এই বিশ্ব ব্ৰহ্মাণ্ড কোনোবা এটা চলাই থকা বুলি পেলাই ভাবি পেলাই যদি কওঁ যে এইটো শিৱ গোসাঁই চলাইছে নহয় এইটো বিষ্ণুৱে চলাইছে নহয় এইটো ব্ৰহ্মাই চলাইছে নহয় এই গোটেই কথাবিলাকৰ মাজত এটা সম্পৰ্ক আছে সেইটো হৈছে প্ৰত্যেকটো বস্তুৱেই প্ৰত্যেকটোৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰি চলে আৰু সেইটোকেই আমি কওঁ আকৰ্ষণ পৃথিৱীৰ যেনেকৈ আকৰ্ষণ থাকে সূৰ্যৰ যেনেকৈ আকৰ্ষণ থাকে এনেকুৱাকৈ আমি প্ৰত্যেকটো বস্তুৰে কি থাকে আকৰ্ষণ থাকে এই আকৰ্ষণটোৱেই হৈছে শক্তি এই আকৰ্ষণটোৱে হৈছে ব্যক্তিত্ব মানুহৰ ক্ষেত্ৰত যদি কওঁ ব্যক্তিত্ব মই যদি ভাল মানুহ হওঁ মোৰ যদি চিন্তাধাৰা ভাল হয় তেতিয়াহ'লে মোৰ চাৰিওফালে ভাল মানুহৰ সমাৱেশ ঘটিব চোৰেহে চোৰক পায় ভালে ভালক পায় চোৰে মানে কি ভালে ভালক আৰু চোৰে পৰে খালত আচ্ছা যি নহওক এই যে ভালে ভালক পায় তাৰমানে ভাল মানুহে সদায় ভাল মানুহৰে সংগ পায় আৰু বেয়া মানুহবিলাকে সদায় জাবৰতে পৰে তেওঁলোকে জাবৰেই তেওঁলোকৰ সংগী এই কথাটোৰ লগত আমি কি কৰিব পাৰোঁ যে যদি মই ভাল মনৰ মানুহ হওঁ মোৰ যদি এটা ব্যক্তিত্ব থাকে তেতিয়াহ'লে মোৰ ভাল সংগীবিলাক মোৰ লগত আহি যাব গতিকে এই ধৰণৰ কথাবিলাক আমাৰ পদাৰ্থবিলাকৰ ক্ষেত্ৰত জীৱ জন্তু গ্ৰহ নক্ষত্ৰবিলাকৰ ক্ষেত্ৰতো যদি চাওঁ প্ৰত্যেকটো গ্ৰহৰ প্ৰত্যেকটো নক্ষত্ৰৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে এই সম্পৰ্কটো এটা নেদেখা সম্পৰ্ক তাকেই আমি কৈছোঁ ভগৱান বুলি পেলাই কৈছোঁ যে ভগৱানে চলাই আছে এনেকৈ গোটেইবিলাককে চলাই আছে নহয় তাৰ মাজত এটা আকৰ্ষণ আছে আৰু সেই আকৰ্ষণটোৰ কাৰণে সি চলি আছে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বুলি কওঁতে মই আকৌ কৈছোঁ সৌৰজগতৰ 9টা গ্ৰহ নহয় এই যে হাতীপতি দেখিছোঁ সেইকেইটাই নহয় যাক আমি কল্পনা কৰিব নোৱাৰোঁ এই টৰ্চ মাৰি দিওঁতে আমি যদি এনেকৈ টৰ্চ মাৰি দিওঁ পোহৰটো যাওঁতে যিমান সময় লাগিব তেতিয়া 1000 বছৰ পোহৰটো গৈ থাকিলেও নোপোৱা ঠাইৰ দূৰত্বত কোনোবা এটা বস্তুৰ কথা আমি কল্পনা কৰিব পাৰোঁ সেইবিলাক ব্ৰহ্মাণ্ড এতিয়া সেইবিলাককে অন্তৰীক্ষ বুলি কয় আমাৰ ভাগৱততো আছে এইবিলাক কথা অন্তৰীক্ষৰ কথা আমাৰ ভাগৱততো কৈ থৈ দিছে যে কল্পনাহে কৰিব পাৰি সেইবিলাকৰ কথা তে ইমানক মানে কি কৰিছে বিশ্ব ব্ৰহ্মাণ্ডখন কোনোবাই চলাই আছে আৰু সেই চলোৱা মালিকজনে হৈছে ভগৱান বুলি কৈছে এতিয়া ভগৱান কোন এনেকুৱা কথাবিলাক আহি যায় এতিয়া এনেকুৱা আমি তিনি ভগৱানক ভাবোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওটাকে ভাবোঁ তিনিওটাই কিন্তু এটা কথা ইটোক বাদ দি সিটো একো নকৰে সিটোক বাদ দি কিন্তু ইটোৱে একো নকৰে
ব্ৰহ্মাই যদি সিদ্ধান্ত কিবা কাৰণত কৰিব লগা বিপদত যদি পৰে তেতিয়াহ'লে শিৱ গোসাঁইক হেৰি কৰে, আৰাধনা কৰে। আকৌ শিৱ গোসাঁই সকলোকে কি কৰে, সন্তুষ্ট কৰে। ইফালে ব্ৰহ্মাকো কৰিব, বিষ্ণুকো কৰে, শিৱ গোসাঁই চবৰে মাজত মানে প্ৰিয়। যিয়ে হওক আমাৰ আধ্যাত্মিক জীৱন ধাৰা এটা বেলেগ ধাৰা, কিন্তু মই আপোনালোকক সকলোকে এইখিনিকে ক'ব খুজিছোঁ, শিৱক যেতিয়া ভাবোঁ আমি, শিৱক আচলতে ধ্যানৰ প্ৰতীক বুলি ভাবকচোন, যিয়ে সকলো সহ্য কৰিব পাৰে, পৃথিৱীৰ যত দুখ মানে মোৰ সংসাৰৰ যত দুখ সহ্য কৰিব পাৰে, সেই সাহস, সেই শক্তি, সেই শিৱ গোসাঁই তুমি মোক দিয়া। শিৱই এনেকুৱা কৰিব পাৰে যে যিমান বেয়া কথা হওক, যিমান বেয়া চিন্তা হওক, সকলোবিলাক মই গ্ৰাস কৰিব পাৰোঁ, মই খাব পাৰোঁ, হজম কৰিব পাৰোঁ, মোৰ একো নহয়। সেই মোক শক্তি দিয়া প্ৰভু, মোক তাৰ কাৰণে আৰু মোক বেলেগ একো নালাগে, মোক সকলোবিলাক বিপদৰ পৰা তুমি মুক্ত কৰা, এই ধৰণৰ বিষাক্ত পদাৰ্থইও যাতে মোক একো কৰিব নোৱাৰে, তাৰ কাৰণে মোক সাহস দিয়া। তুমি মোক কি দিয়া, শক্তি দিয়া, যি শক্তিৰ জৰিয়তে পৃথিৱীৰ সমস্ত অসূয়া অসম্প্ৰীতি মই দূৰ কৰিব পাৰোঁ, তাক সহায় সহযোগ কৰিব পাৰোঁ, মোক তাকে দিয়া প্ৰভু। মোক বেলেগে সা সম্পত্তি নালাগে, ধ্যান দিয়া প্ৰভু, যাতে মই মনক শান্তিৰে ৰাখিব পাৰোঁ। এইবোৰ কথাহে হৈছে আচলতে শিৱ পূজাৰ অৰ্থ। ইয়াত যিটো ভাং খোৱাৰ কথা আহিছে, কিবাৰ কথা আহিছে, এইবিলাক অলৌকিক, এইবিলাক মানুহে পিছত এইবিলাক কৰি লোৱা কথা। শিৱৰ এতিয়া শ্মশানত থকা বুলি পেলাই কোৱা হৈছে, শিৱৰ শ্মশানে ঘূৰে, ধৰি লৈনো শিৱ বাৰু শ্মশানে ঘূৰে। শিৱ এটা যদি মানুহ হিচাপে কল্পনা কৰা হয়, তেতিয়াহ'লে আমি কি পাম, সেইজন এটা এনেকুৱা এটা সাহসী সত্তা, যিয়ে পৃথিৱীৰ বা সেই সময়ৰ বা অন্য কাকো কেতিয়াও পৰোৱাই নকৰে, তেওঁ নিজক লৈয়ে ব্যস্ত। ভূত প্ৰেত এইবিলাক মিছা কথা, মই সত্তাটোত ঠিকে আছোঁ, গতিকে মই শিৱ, মই ইয়াতে শান্তিৰে আছোঁ, ইয়াত বেলেগ কোনো কথা নাই। এই সাহস শিৱক আমি প্ৰাৰ্থনা কৰিলে, প্ৰাৰ্থনা কি অনুভৱ কৰিলে আমি পাব পাৰোঁ। গতিকে শিৱ গোসাঁই বা শিৱ পুৰাণৰ কথাবিলাক মই বেলেগকৈ আৰু ব্যাখ্যা কৰিব পাৰিলে ভাল হয়, কিন্তু সময়ৰ তাগিদাত সেইটো হেৰি নকৰোঁ। কিন্তু মূল কথাটোৱে হৈছে আমি এনেকৈ ভাবি ল'ম যে শিৱ গোসাঁইক আমি সদায় প্ৰাৰ্থনা কৰোঁ, তুমি আমাক আশীৰ্বাদ দিবা, কিন্তু তোমাৰ যিটো ধৈৰ্য, তোমাৰ যিটো দৃষ্টি, তোমাৰ যিটো সৃষ্টি, এইটোৰ পৰা আমাক যেন তুমি বঞ্চিত নকৰা। তোমাৰ সাহস, তোমাৰ আশীৰ্বাদৰ জৰিয়তেই আমি আগবাঢ়িম, কিন্তু এইটো এটা প্ৰাৰ্থনাহে হ'ব পাৰে। তাৰ কাৰণে মই নিজক কিন্তু প্ৰস্তুত ৰাখিবই লাগিব। মই একো নকৰি যদি এই মই অলপ আগতে কোৱাৰ নিচিনাকৈ সৰস্বতী মানে আমি প্ৰাৰ্থনা কৰি পেলাই গ'লোঁ, গৈ পেলাই আকৌ পৰীক্ষা হলত আমি একো লিখিব নোৱাৰোঁ, কাৰণ মোৰ প্ৰস্তুতি নাই। গতিকে সেইটো নহয়, যেতিয়া মই গৃহস্থ ধৰ্মত আছোঁ, মই যেতিয়া মানৱ ধৰ্ম পালন কৰিবলৈ গৈছোঁ, তেতিয়া এইবিলাক কথা আমাক লাগে। তেতিয়া মানুহৰ সুখ আহে, তেতিয়া মানুহৰ শান্তি আহে, তেতিয়া মানুহে বুজিব পাৰে মই ক'ৰ পৰা আহিছোঁ, মোৰ সৃষ্টিটো কোনে আনি দিছে, এই পৃথিৱীখন ক'ৰ পৰা সৃষ্টি হৈছে, পৃথিৱীত মোৰ কি কৰ্তৃত্ব আছে, মই কি কৰিব লাগে এই পৃথিৱীত, এই যে মোৰ পৰিয়াল পৰিজন এইবিলাক হৈছে, এইবিলাক কি, এই সকলোবিলাক কথা যদি আমি বুজোঁ, তেতিয়াহ'লে পৃথিৱীখন সুন্দৰ হ'ব পাৰে, পৃথিৱীখন সুন্দৰ হ'ব পাৰে, সকলোতে শান্তি হ'ব পাৰে, আমি নিজক ভাল পাব পাৰিম, আমি সমাজক ভাল পাব পাৰিম। যেনেকুৱাকৈ শিৱই সকলোকে ভাল পায়, তথাস্তু বুলি কয়, আমিও তেনেকুৱাকৈ আনৰ ভালটোক ভাল বুলি ক'ম, বেয়াটোক বেয়া বুলি ক'ম, কিন্তু কেতিয়াও কাৰো অন্যায় নকৰোঁ, যিটো শিৱ গোসাঁই কেতিয়াও কোনেও নাভাবে যে শিৱ গোসাঁই আমাক বেয়া কৰিব। কাৰণ যিমান মানে বেয়া সময়ত উপনীত হ'ব, তেতিয়া সেই সময়তে শিৱ গোসাঁইক মানুহে আৰাধনা কৰে, আৰু ভাবে মানুহে যে মই গোসাঁইক আৰাধনা কৰিছোঁ, শিৱ গোসাঁইক আৰাধনা। শিৱৰ বহুত ৰূপ, আমাৰ বুঢ়া গোসাঁইৰ ৰূপ, বুঢ়া ডাঙৰীয়াৰ ৰূপ, এইবিলাক বিভিন্ন ধৰণৰ ৰূপ আছে, সেইটোক মানে মানুহে প্ৰাৰ্থনা কৰে, আৰু তেতিয়া মানুহে সাহস পায়, আৰু সেই সাহসৰ জৰিয়তে মানুহে আগবাঢ়ি যায়, সেই সাহসৰ জৰিয়তে মানুহে কাম কৰি যায়, আৰু তাতেই শক্তিটো লুকাই আছে, শিৱ শক্তি। গতিকে এইবিলাক হৈছে মানুহে যদি অনুভৱ কৰিব পাৰে, তেতিয়াহ'লে আমাৰ এই ধ্যান ধাৰণা পূজা পাৰ্বণ সমস্ত কথা ইয়াতে আছে, আৰু সেই সমস্ত কথা আধাৰ হৈছে মোৰ হৃদয়, মোৰ মন মগজু, ইয়াতে গোটেইখিনি কথা সামৰি থোৱা আছে। প্ৰত্যেক ব্যক্তিয়ে যদি নিজক এই ধৰণে ভাবে, সুখ নিজৰ ঘৰত পাব। সুখ টকা পইচাৰ বস্তাৰে আমি সুখ কিনিব নোৱাৰোঁ, সুখ আমি আনক ডকা হকা দিও সহায় কৰিব নোৱাৰোঁ। শিৱই যেনেকৈ সেই গছৰ তলত বহি, আহঁতৰ তলত বহি, বেলগছৰ তলত বহি, তাতেই এটা বেলপাত পাই সন্তুষ্ট হৈ সকলো দিনৰ কাৰণে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি যেতিয়ালৈকে থাকে, তেতিয়ালৈকে তেওঁ পূজিত হৈ থাকিব, সেই কথাটো আমি ভাবিব লাগে। গতিকে আমি মহান যদি হ'ব লাগে, দেৱতাক যেতিয়া আমি
যদি আমি এই সকলো কথা যদি আমি অনুভৱ কৰিব পাৰোঁ, পৃথিৱীখন সুখময় হ'ব পাৰে, মোৰ ঘৰখন সুখময় হ'ব পাৰে, মোৰ পৰিৱেশটো সুখময় হ'ব পাৰে। গতিকে এই ধৰণৰ চিন্তাবিলাক যদি আপোনালোকে কৰে, মই ভাবোঁ এই যে আমি আজি লগ হৈছোঁ, খিচিৰি খাইছোঁ, এই যে পূজা কৰিছোঁ, বেলপাতটো দিছোঁ, যি শান্তি মনত পাইছোঁ, এই শান্তিটো আমি সকলো সময়ত উপলব্ধি কৰিবৰ কাৰণে হ'লে এনেদৰে আমি মাজে সময়ে লগ লাগিব। দুটা কথা আমি এই ভগৱান, এই ঈশ্বৰ, এই পৃথিৱীৰ সৃষ্টিকৰ্তা, এই সম্পৰ্কত আমি কথা পাতিব লাগিব। মই আমনি দিলোঁ, তাৰ কাৰণে ক্ষমা চাইছোঁ, কিন্তু মোৰ মনটো বিৰাট ভাল লাগি আছে। মনটোত মানে ভৰি আছে যে আৰু বহুত কথা ক'বলৈ মানে মনটো ভৰি আছে, কিন্তু সময়ে এই কথাটো কোৱা নাই। গতিকে মই আপোনালোকক সদৌতিকে ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু পুনৰবাৰ আপোনালোকক এই কথাটোকে ক'ব খুজিছোঁ, নিজৰ মন, মগজু, হাত, ভৰি, চকুৰ ওপৰত বিশ্বাস ৰাখিব। বাকী সকলো কথা অসাৰ, এইখিনিহে সত্য। পুনৰ ক'লোঁ, আমি এইবিলাক যে ধ্যান ধাৰণা লওঁ, এই সকলোবিলাক অসাৰ। যদিহে মই মোৰ মনটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ, মই চকুকেইটাক কণ্ট্ৰল কৰিব নোৱাৰোঁ, জিভাডালক কণ্ট্ৰল কৰিব নোৱাৰোঁ, মই মন, মগজু, মোৰ ভৰিক যদি মই কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে জীৱনটো সুখৰ কেতিয়াও হ'ব নোৱাৰে। গতিকে সুখ বিচাৰি আমি দেৱ দেৱতা কিবা কিবি বিচাৰি থকাতকৈ নিজৰ ভিতৰত যদি সুখ পাব পাৰোঁ, অনুভৱ কৰিব লাগে, তেতিয়াহ'লে নিজৰ মন মগজুৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। মই এইখিনি কৰিব পাৰিম, এইখিনি কৰাটো মই উচিত। এই কথাটো নিজৰ মন মগজুক যদি কোনোবাই ধৰি ৰাখিব পাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে মানে কি জীৱনত কৃতকাৰ্য হ'ব পাৰিব আৰু ভাল মানুহ হ'ব পাৰিব। ভাল মানুহৰ সংজ্ঞা কেতিয়াবা যদি লগ পাওঁ, তেতিয়া কম আমি মানুহ, দুখন ভৰি, দুখন হাত, দুটা চকু থাকিলেই আমি মানুহ নহওঁ। গতিকে মানুহৰ সংজ্ঞা কেতিয়াবা যদি সুবিধা হয়, তেতিয়াহ'লে আমি পাতিম কোন মানুহ আৰু কোন অমানুহ, আমি কি ৰূপত আছোঁ, এইবিলাক কথা অলপ চিন্তা কৰিলে মানুহে এই গোটেই ধাৰণাটোৰ জৰিয়তে জীৱনৰ যিটো সত্য, সেই সত্যটো উপলব্ধি কৰিব পাৰিব। মই শেষত যিসকল আমাৰ গৃহিণী বা আইসকল ইয়ালৈকে আহিছে, তেওঁলোককো এই কথাটোকে ক'ব খোজোঁ, নিজৰ ঘৰখনতেই মঠ মন্দিৰ তীৰ্থ সকলোবিলাক আছে। নিজৰ ঘৰখনতেই মঠ মন্দিৰ তীৰ্থ পূজা সকলো আছে। আৰু যিসকল একেবাৰে নতুন বা যিসকলৰ ল'ৰা ছোৱালী আছে সৰু সৰু, তেওঁলোকৰ কাৰণে ঘৰখনেই মন্দিৰ আৰু ল'ৰা ছোৱালীকেইটা দেৱতা। মই উল্টাকৈ কৈছোঁ, প্ৰত্যেক ঘৰ মানুহত যিমান ল'ৰা ছোৱালী আছে, মাক দেউতাকৰ কাৰণে সিহঁতেহে দেৱতা। সিহঁতক আমি পূজা কৰিব লাগে। কোনটো অৰ্থত? সিহঁতক যদি ভালকৈ সন্তুষ্ট কৰিব পাৰোঁ, জীৱনটো যদি গঢ়িব পাৰোঁ, তেতিয়াহ'লে মোৰ ভৱিষ্যতটো সিহঁতৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ যদি মোৰ ল'ৰা ছোৱালীকেইটা এদিন ভাল মানুহ হয়, মই জীৱনৰ শেষ মুহূৰ্তত সুখত থাকিব পাৰিম। ধন টকা পইচা এইবিলাক তেতিয়া এনেয়ে আহিব, যদি মই সিহঁতক মানুহ হিচাপে গঢ় দিব পাৰোঁ। গতিকে সেই চিন্তাটো আপোনালোকে মনত ৰাখিব। ধৰ্ম বিচাৰি হাবাথুৰি খাব নালাগে। ধৰ্ম আমাৰ ঘৰত, ধৰ্ম আমাৰ হৃদয়ত, ধৰ্ম আমাৰ মনত মগজুত, ইয়াতেই আমাৰ ধৰ্ম। গতিকে সেই কথাবিলাক আপোনালোকে অনুভৱ কৰিব আৰু জীৱনটোক সুখত নিবৰ কাৰণে হ'লে অলপতে সন্তুষ্ট হোৱাৰ যিটো চিন্তা, সেইটো আপোনালোকে ৰাখিব। তাকে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ। ডক্টৰ চহৰীয়া ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ ৰাইজ সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে ব্যগ্ৰ হৈ আছে। তথাপিও যিহেতু বাইদেৱে আমাৰ সুন্দৰম প্ৰাচীন পত্ৰিকাখন উন্মোচন কৰিছে, একদম চমুকৈ বাইদেউ দুষাৰমান আমাৰ প্ৰাচীন পত্ৰিকাখনৰ বিষয়ে বা সাহিত্য চৰ্চাৰ বিষয়ে চমুকৈ। এয়া ডক্টৰ বিজয় ডেকা বাইদেউ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা, জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো। সত্যম শিৱম সুন্দৰম। সোণালী তাৰিৰ মহাশিৱৰাত্ৰি উপলক্ষে সাংস্কৃতিক
সন্ধিয়াৰ মঞ্চত উপস্থিত থকা যুৱক সংঘৰ সভাপতি মহোদয়, সোণালীতাৰী গাঁৱৰ সভাপতি মহোদয়, সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধক শ্ৰীযুত নগৰ মঞ্চৰ জ্ঞাৰী কাৰ্যবাহী সদস্য ৰামহাংসং স্বায়ত্ত পৰিষদ দুধনৈ, মঞ্চত উপবিষ্ট ডক্টৰ গণেশ্বৰ চহৰীয়া, নৱনিৰ্বাচিত সভাপতি কামৰূপ জিলা সাহিত্য সভা তথা হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, মঞ্চত উপবিষ্ট এই গাঁৱৰ শ্ৰদ্ধাৰ সুধীবৃন্দ, সন্মুখত উপস্থিত থকা আই মাতৃসকল আৰু এই গাঁৱৰ আশে পাশে যিসকল আহি ইয়াত উপস্থিত হৈছে আটাইলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সন্মুখত বহি থকা কণ কণ ল'ৰা ছোৱালী মইনাহঁতলৈ মই মৰম চেনেহ যাচিছোঁ। আজি শিৱ মহাৰাত্ৰি উপলক্ষে প্ৰথমেই বাবা ভোলানাথ, আজি দিনটো শুনিয়েই আছোঁ যে ভোলানাথে মজগুল হৈ নাচে ভোলানাথলৈ মই প্ৰণিপাত জনাইছোঁ। উপৰোক্ত বক্তা দুগৰাকী সন্ধিয়া কথা শুনাৰ পিছত আপোনালোকে চাগে এতিয়া নাচ গানলৈ মনত পৰিছে, তথাপিও মই দুআষাৰ ক'বৰ কাৰণে মন গৈছে, কাৰণ সোণালীতাৰী গাঁৱৰ লগত মোৰ সোণহেৰীয়া সম্বন্ধ জড়িত। অলপ পিছত মই ক'ম কি কাৰণত। প্ৰথমে মই শিৱম সুন্দৰম যিখন প্ৰাচীৰ পত্ৰিকা সেইখন উন্মোচন কৰিবলৈ মতাৰ কাৰণে উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়াই মোক কোনোবা অনুষ্ঠানলৈ মাতে আৰু বিশেষকৈ প্ৰাচীৰ পত্ৰিকা বুলি কয় তেতিয়া মোৰ মনটো আনন্দৰে ভৰি উঠে, কিয়নো তাত শিশুসকল, যুৱকসকল বা গাঁৱৰ এখন গাঁও কাৰণে গাঁৱৰ বিশিষ্ট ব্যক্তিসকলো জড়িত হৈ পৰিছে। আমাৰ শিক্ষা দেখাৰ কথা আছে কনষ্ট্ৰাক্টিভিটি, গঠনাত্মক। ক্লাছৰুমত শ্ৰেণীকক্ষত যিবোৰ কথা আমি শিকাব নোৱাৰোঁ তেওঁলোকক আমি বেলেগ কামৰ জৰিয়তে সুন্দৰকৈ লাৰ্ণিং বাই ডুইং কামৰ মাধ্যমেৰে আমি শিকাব পাৰোঁ। তাৰ এটা জ্বলন্ত উদাহৰণ হৈছে প্ৰাচীৰ পত্ৰিকা, য'ত নেকি বিভিন্ন দিশৰ সমাহাৰ ঘটে। বিন্দুতে সিন্ধু বুলি কোৱাৰ দৰে চকুৰ পলকতে আমি তাত কি লিখা আছে, কি ৰং কৰিছে এইবোৰ আমি মিনিটতে পঢ়ি শেষ কৰিব পাৰোঁ। যিখন প্ৰস্তুত কৰিবৰ কাৰণে মই যে ক'লোঁ গঠনাত্মক শিক্ষা আমি কেনেকৈ দান কৰিব পাৰোঁ, গঠনাত্মক দিশেৰে। শ্ৰেণীকক্ষত আমি মুখেৰে কৈহে থাকোঁ, শিক্ষকে কয় ছাত্ৰই শুনে, কিন্তু বাস্তৱিকতে আমি যেতিয়া প্ৰাচীৰ পত্ৰিকাখনৰ কথা তেওঁলোকক প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰিব দিওঁ তেতিয়াই তেওঁলোকৰ মন মগজুলৈ আহিল যে আমি কেনেকৈ ইয়াতে কি কথা লিখিম, কি কৰিম। লগে লগে তেওঁলোকৰ এটা গ্ৰুপ দল এটা তৈয়াৰ হ'ল, তেওঁলোকৰ মাজত আমি ভাৱ এটা আহিল আৰু তেওঁলোকে সকলোৰে সহযোগিতাৰে কাম কৰিবৰ কাৰণে এখন আঁচনি কৰিলে যে আমাৰ প্ৰাচীৰ পত্ৰিকাখনত আমি কি কৰিম, কি উপস্থাপন কৰিম। আজি আমি দেখিছোঁ প্ৰাচীৰ পত্ৰিকাখনত শিৱৰ ভালেকেইটাও ছবি আঁকিছে, ইমান সুন্দৰ হৈছে। এই যে ছবিকেইটা তেওঁলোকৰ মনৰ ভাৱখিনি সুন্দৰ প্ৰকাশ, বৌদ্ধিক বিকাশখিনি তাতে তেওঁলোকে প্ৰকাশ কৰিব পাৰিছে। সেইকাৰণে প্ৰাচীৰ পত্ৰিকা এখন হৈছে মঞ্চ, আখৰাথলী, য'ত নেকি শিশুসকলে বা যুৱক যুৱতীসকলে নিজৰ মানসিক বৌদ্ধিক দিশটো প্ৰতিফলিত কৰিবৰ সুবিধা পায়। তাত তেওঁলোকে লিখিছে, আজি হয়তো লিখাখিনি ভাল নহ'ব পাৰে, কাইলৈ পৰহিলৈ, আজি অলপ কালি অলপ এনেকৈ লিখোঁতে লিখোঁতে কোনে জানে তাৰ পৰাই ভাল সাহিত্যিক এজনৰ সৃষ্টি হ'ব।
এই সোণালীতাৰী গাঁৱৰ বিখ্যাত এজন কবি গল্পকাৰ লেখক উপন্যাসিক হয়তো ওলাই যাব তেওঁ হয়তো এসময়ত ক'বগৈ যে মোৰ প্ৰথম লেখা আমাৰ কাঁচি পত্ৰিকা সুন্দৰমত প্ৰকাশ হৈছিল কোনে জানে তাৰ পৰা এজন খুব সুন্দৰ চিত্ৰশিল্পীও হয়তো তৈয়াৰ হ'ব পাৰে এইকাৰণে আমাৰ তাত সুন্দৰ সুন্দৰ হাতৰ আখৰ আজি আখৰবোৰ মোৰ চব চিনাকি কোনে লিখিছে মই আখৰকেইটা দেখিয়ে গম পাইছোঁ কিন্তু পাঁচি পত্ৰিকাত হাতৰ আখৰবোৰ তোমালোকে নিজে নিজৰ হাতৰ আখৰকেইটাও লিখি তাত উপস্থাপন কৰিব পাৰা সুন্দৰ সুন্দৰকৈ লিখিবা আমি এনেই লিখি যাওঁতে যেনেকুৱা আখৰ হয় তাতকৈ আমাৰ কি হয় যেতিয়া আমি পাঁচি পত্ৰিকাত লিখোঁ একেবাৰে ধুনীয়াকৈ ষ্টাইল কৰি লিখিব পাৰোঁ আখৰকেইটা ষ্টাইল দিব পাৰোঁ বিভিন্ন ৰঙেৰে লিখিব পাৰোঁ হয়নে তেনেকুৱা ধৰণৰ এই যে আমাৰ এইটো প্ৰচেষ্টা সুন্দৰ প্ৰচেষ্টা হৈছে এইটো অতিকৈ উৎসাহজনক হৈছে ই অব্যাহত থাকক আৰু সকলো শিশুৱে যুৱক যুৱতী সকলোৱে লিখা মেলা কৰক এনেকৈ আজি এখন নহয় মাহেকে দুমাহে তিনিমাহে যেতিয়া ইচ্ছা যিহেতু যুৱক সংঘৰ এইটো অনুষ্ঠান অনুষ্ঠিত কৰিছে মই যুৱক সংঘলৈ বিনম্ৰ অনুৰোধ তেওঁলোকে দুমাহ তিনিমাহৰ মূৰে মূৰে এনেকৈ উলিয়াওক কিছুমান পাঁচি পত্ৰিকা আৰু সেইবোৰ লিখি লিখি হাতে লিখা কৰি জমা কৰি থৈ দিয়ক হাতে লিখা আলোচনী এখনো হ'ব আৰু শেষত গৈ হয়তো ইয়ে এটা সময়ত গৈ এখন কিতাপৰ ৰূপো পাব পাৰে তাৰ পৰা লাহে লাহে আমাৰ কি হ'ব দিন যোৱাৰ লগে লগে আমাৰ লেখনি বা ছবিবিলাক পৰিণত হৈ আহিব সাহস বাঢ়িব মনত কনফিডেঞ্চ আহিব আৰু তেনেকৈ আমি আগবাঢ়ি যাব পাৰিম আজি শিৱৰাত্ৰি শিৱৰ এটা কথা ক'বলৈ মোৰ মন গৈছে শিৱ আৰু পাৰ্বতীটো সদায় একেলগেই থাকে ন শিৱ আৰু পাৰ্বতীৰ সাধু এটা কণ কণ শিশুসকলৰ কাৰণে মোৰ মনলৈ আহিছে শিৱ আৰু পাৰ্বতীৰ দুজন ল'ৰা কি নাম বাৰু গণেশ আৰু কাৰ্তিক বোলে বিৰাট ধুনীয়া বুলি কয় কাৰ্তিকক হয়নে কাৰ্তিকৰ নিজৰ এটা মানে নিজৰ মনত অহংভাৱ থাকে যেন মই বৰ ধুনীয়া গণেশৰ সুৰ এডাল আছে পেট আছে পেটুলা গণেশতকৈ মই বেছি ধুনীয়া দুয়োৰে মাজত কোন শ্ৰেষ্ঠ এই লৈ এদিন কাজিয়া লাগে মানে গণেশে বেছিকৈ কাজিয়া নকৰে গুণে কাৰ্তিকে মনতে ভাবিলে মই বেছি ধুনীয়া মই শ্ৰেষ্ঠ মোকে সকলোৱে পূজা কৰিব লাগে তাৰপিছত শিৱ আৰু পাৰ্বতীক সুধিলে কৈলাশত তেওঁলোকে বহি আছে যে আমাৰ দুটা ডাঙৰ কোন কোৱা তেতিয়া অলপ পাৰ্বতীয়ে চিন্তা কৰিলে ন পাৰ্বতী মাক ন পাৰ্বতীয়ে চিন্তা কৰি ক'লে ঠিক আছে তোমালোক দুয়োৱে এতিয়াই পৃথিৱীখন ভ্ৰমণ কৰি আহা যোনে আগতে ভ্ৰমণ কৰি আহিবা তেওঁৱেই শ্ৰেষ্ঠ কথা শুনাৰ লগে লগে কাৰ্তিকেতো যাত্ৰা আৰম্ভ কৰিলে কাৰ্তিকৰ বাহন কি ময়ূৰ ধন্যবাদ ময়ূৰ আৰু গণেশৰ নিগনি এন্দুৰ হয়নে কাৰ্তিকে লগে লগে কোৱাৰ লগে লগে ময়ূৰৰ পিঠিত উঠি যাত্ৰা আৰম্ভ কৰিলে এতিয়াতো গণেশ যোৱাই নাইকিয়া গণেশ বহিয়ে আছে তেতিয়া পাৰ্বতীয়ে সুধিলে তুমি দেখোন গণেশ দাদা যোৱাই নাই দেখোন এতিয়া তোমাৰ দাদা আহি উপস্থিত হ'ব পৃথিৱীখন ঘূৰি আহিব অঁ হয় নেকি এই বুলি গণেশে কি কৰিলে বাহন এন্দুৰত উঠি পাৰ্বতী আৰু শিৱৰ শিল এটাত বহি আছিল নহয় ডাঙৰকৈ কৈলাশত এনেকৈ হাত পাত ঘূৰিলে ঘূৰি আহি মই পৃথিৱীখন ভ্ৰমণ কৰিলে ইতিমধ্যে কাৰ্তিকো আহি পালে কাৰ্তিকৰ আহি বিৰাট ফূৰ্তি লাগিছে বাহ মই আহি পালোঁ গণেশ এতিয়ালৈকে যোৱাই নাই গণেশে যাত্ৰাই কৰা নাই তেতিয়া পাৰ্বতীয়ে ক'লে নহয় গণেশেতো আহি উপস্থিত হ'ল পৃথিৱীখন সাতবাৰ পৰিভ্ৰমণ কৰিলে বোলে কেনেকৈ কৰা গণেশ তেতিয়া পাৰ্বতীয়ে কৈছে যে মাক আৰু দেউতাকে হৈছে পৃথিৱী মাকেই তাৰমানে সকলো কথা কয় শিশুৱে তাৰ কাৰণে মাকেই হৈছে পৃথিৱী হয়নে যিসকল মাতৃ বহি আছে তেওঁলোকে জানিব শিশুসকলক জন্ম দিয়াৰ পিছৰ পৰা ডাঙৰ দীঘল কৰালৈকে এখন বৃহত্তৰ সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গোটেই চিনাকি কৰি দিয়া কামটোৱে হৈছে মাকৰ সেইকাৰণে হৈছে মাকেই হৈছে প্ৰথম শিক্ষয়িত্ৰী আৰু ঘৰখনেই হৈছে প্ৰথম স্কুল প্ৰাইমাৰী স্কুল এই আজি
গণেশ আৰু শিৱৰ কাৰণে মোৰ কথাটো মনত পৰিলে। শিৱৰ কথা কৈ আছে ন দুয়োজনে। শিৱই তাৰমানে কি কৈছে, আমাক ঘৰখন আমি কেনেকৈ সুন্দৰকৈ ৰাখিব লাগে আৰু ল'ৰা ছোৱালীক কেনেকৈ সুন্দৰভাৱে গঢ় দিব লাগে শিৱ পাৰ্বতীৰ জৰিয়তে আমি বুজিবলৈ পাৰোঁ। সেইকাৰণে মোৰ আই মাতৃসকললৈ বিনম্ৰ অনুৰোধ যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ ভালদৰে যত্ন লয়, ক'লৈ গৈছে, কি কৰিছে, কি খায়। আজিকালি যিহে আমাৰ হাতত এটা মোবাইল নাথাকিলেই নহয়, পঢ়া টেবুলত বহি কাৰ লগত কথা পাতিছে, কি কৰিছে গমেই নাপাওঁ। ক'লৈ ওলাই গৈছে, ওলাই যোৱাৰ পিছত মাক দেউতাকৰ সদায় চিন্তা থাকে। গতিকে মাক দেউতাকে যাতে ল'ৰা ছোৱালীৰ ওপৰত নজৰ ৰাখে। আৰু শিশুসকলৰো এইটো প্ৰধান দায়িত্ব যে মাক দেউতাকক সদায় শ্ৰদ্ধা ভক্তি কৰিব লাগে। য'ত শ্ৰদ্ধা থাকে তাতহে আমাৰ সফলতা থাকে। গোটেই জীৱনটো পৃথিৱীখন আমি যদি সুন্দৰভাৱে আগবাঢ়ি যাব লাগে, জীৱনটো যদি আমি সফলতাৰে আগবাঢ়ি যাব লাগে, তেতিয়া পিতৃ মাতৃক সন্মান, শিক্ষকক সন্মান, ওচৰ চুবুৰীয়াক সন্মান, সকলোকে আমি সন্মান কৰিব লাগে। এই সকলোবোৰ কথা মূল্যবোধৰ শিক্ষা আমি ক'ত কৰিব পাৰোঁ, এখন পাচি পত্ৰিকাৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰোঁ। গতিকে আজি এই শিৱৰাত্ৰিত আপোনালোক আটাইলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এই পাচি পত্ৰিকাখনৰ উত্তৰ আৰু সফলভাৱে আগবাঢ়ি যাওক তাকে মই কামনা কৰিছোঁ। কিন্তু আৰু এষাৰ কথা মোৰ নক'লে মনটো বেয়া লাগি যায়। প্ৰথম পবিত্ৰ কৈৱৰ্তয়ো ক'লে মই ভাৰত স্কাউট গাইডৰ লগত জড়িত আৰু আমাৰ মাজত উপস্থিত থকা নগৰমন চৰ্দিয়াৰীজনেও কৈছে যে মই ভাৰত স্কাউট গাইডৰ লগত জড়িত। কাজেই সোণালতাৰী গাঁৱৰ লগত মোৰ কেনেধৰণৰ সম্বন্ধ আপোনালোক আটায়ে জানে। পবিত্ৰ কৈৱৰ্তৰ দুগৰাকী ভণ্টি আছে, কল্পনা কৈৱৰ্ত, বৰ্ণালী কৈৱৰ্ত। মই ভাৰত স্কাউট গাইডৰ ৰেঞ্জাৰ লিডাৰ হিচাপে জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ত 2002 চনৰ ডিচেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে 22 বছৰ অতিক্ৰম হৈছে। এইখনৰ লগত মই জড়িত হৈ আছোঁ। আমাৰ দলটোৰ নাম হৈছে অমৃত প্ৰভা ৰেঞ্জাৰ টিম আৰু এই দলটোৰ এগৰাকী একদম মানে আটাইতকৈ সক্ৰিয় কৰ্মী বুলি ক'লেও ভুল নহ'ব, এগৰাকী হৈছে আমাৰ কল্পনা কৈৱৰ্ত। কিছুদিন বৰ্ণালীও আছিলে, কিন্তু বৰ্ণালীৰ মাতৃৰ অসুখৰ হেতু তেওঁ মানে কলেজলৈ অলপ যোৱাটো কমাই দিলে। তথাপিও কিন্তু মোৰ লগত বহুত কাম কৰি আছে। আৰু এই স্কাউট গাইডৰ এগৰাকী সদস্য হিচাপে, ৰেঞ্জাৰ হিচাপে কল্পনাই মোৰ লগত বহু ঠাইলৈ গৈছে। CM ৰেলী, উৰিষ্যা, মিনি জামবুৰি, এনেকুৱা বিভিন্ন ধৰণৰ য'ত নেকি কল্পনাই বিশেষভাৱে সফলতাৰে তাই পঢ়া শুনাত অকণমান দুৰ্বল, কিন্তু বাকী কামত ইমান উস্তাদ। মানে কল্পনাৰ ফটো ভিডিঅ' আমাৰ অকল ইণ্ডিয়াতে নহয়, গোটেই ৱৰ্ল্ডতে মানে বিয়পি আছে। যিহেতু স্কাউট গাইড আমাৰ আন্তঃৰাষ্ট্ৰীয় মুভমেণ্ট আন্দোলন আৰু আমাৰ সকলোবোৰ যিবিলাক আমি কাম কাজ দিব লগা হয়। বৰ্তমান যেতিয়া আমাৰ ক'ভিড হ'ল, ক'ভিডৰ সময়ত আমি ইমান কাম কৰিছোঁ যে আপোনালোকক ক'বলৈ ভাল পাইছোঁ এইটো যে ভাৰতবৰ্ষত যেতিয়া লকডাউন দিছিলে, প্ৰথম লকডাউনৰ তাৰমানে কেম্পেইন কৰিবও আমি গৈছিলোঁ বকু বজাৰলৈ। আৰু প্ৰথম আমি মাস্ক চিলাই কৰা দল হিচাপে স্কাউট গাইডৰ ভাৰতবৰ্ষৰ ভিতৰত আমি প্ৰথম, য'ত নেকি আমাৰ কল্পনাহঁতে মাস্ক বনাইছিল। মানে কিছুদিন আগতে আমাৰ সৌভাগ্য যে 4 মাহমান আগতে আমি এটা কাটিং টেইলাৰিঙৰ প্ৰশিক্ষণ দিছিলোঁ তেওঁলোকক। আৰু সেইটোৱে মানে এনেকুৱা ধৰণে আমাক সহায় কৰিলে যে তেওঁলোকে প্ৰথমতে আমি গামোচাৰ পৰা বনাইছিলোঁ আৰু পিছলৈকে আমি কাপোৰৰ পৰা বনাই আমি সাধাৰণ মানুহক বুজাইছিলোঁ যে মাস্ক ব্যৱহাৰ কৰিব লাগে বা ঘৰতে আমি কেনেকৈ মাস্ক ব্যৱহাৰ বনাই ল'ব পাৰোঁ নিজক ছেভ কৰিবৰ কাৰণে। কল্পনা আৰু বৰ্ণালীয়ে অকলে 5000ৰো অধিক মাস্ক বনাইছিল। আমি সেই সময়ত যিমান কাম কৰিছিলোঁ, বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ, তাৰে ভিতৰত আমি এটা মাস্ক বনোৱা কামো কৰিছিলোঁ। প্ৰায় আমাৰ 17000মান হৈছিলে আমি মাস্ক বনোৱা। তাত অকল কল্পনাৰ বিয়াত মই যেতিয়া আহিছোঁ তেতিয়া বৰ্ণালীয়ে কৈছিলে যে এইটো মেচিন আমি মাস্ক বিক্ৰী কৰা পইচাৰে কিনিছোঁ, চিলাই মেচিন এটা। ইমান কাম কৰিছিল সুন্দৰ দুয়োৱে। এতিয়াও সেইকাৰণে মোৰ সোণালীতাৰী গাঁওখনৰ লগত
মানে সোণালী সীতাৰে এটা সম্বন্ধ বান্ধ খাই আছে আৰু পবিত্ৰই যেতিয়া মাতিলে তেতিয়া মই একেবাৰে আহিবলৈ আনন্দ মনেৰে সন্মতি প্ৰদান কৰিলোঁ যে হ'ব যাম। আপোনালোক আটাইলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। সোণালী তাৰি গাঁৱৰ সকলো দিশৰ পৰা সকলো কথা সোণালী ইতিহাসত লিখা হৈ থাকক। সকলো এই গাঁৱৰ মোক কৈছে 40 ঘৰ মানুহ, 40 ঘৰ মানুহৰ ঘৰ কম হ'লে কি হ'ব, কামত যদি আমি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰোঁ, সকলো ল'ৰা ছোৱালীয়ে ভাল ধৰণে আগবাঢ়ি যাওক। সকলো যুৱক যুৱতী আৰু বয়সস্থ সকলোৰে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে ভৱিষ্যতে সোণালী গাঁৱত সকলোৱে এটা উজ্জ্বল নক্ষত্ৰ হিচাপে উদাহৰণ হিচাপে দাঙি ধৰিব পাৰে। মই সকলোলৈকে পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু শেষত এষাৰ কথা মই ক'বলৈ বিচাৰিছোঁ, সেয়া হৈছে সোণালী এই কৈছে যে যুৱক সংঘৰ আণ্ডাৰত কৰিছে। যুৱক সংঘ মই আগতে জনা নাছিলোঁ যে যুৱক সংঘ কৰিছে। মই বেলেগকৈ যাওঁ যুৱক সংঘ বা স্কুলবিলাকত সাধাৰণতে কিছুমান কিতাপ দিওঁ। আজি মই কৈছোঁ যে পবিত্ৰৰ হাতত এই যুৱক সংঘলৈকে তেওঁলোকৰ হয়তো আছে পুথিভঁৰাললৈকে মই 20খনমান শিশু কিতাপ দি পঠাম, যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি পঢ়া অভ্যাসটো গঢ় দিয়ে আৰু বিভিন্ন ধৰণৰ কথা তেওঁলোকে আহৰণ কৰিব পাৰে। গতিকে মই তেওঁলোকলৈ কিতাপ কেইখনমান আগবঢ়াইছোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। বাইদেউ ধন্যবাদ জনাইছোঁ। আমি আমাৰ বক্তৃতা অনুষ্ঠান প্ৰায় সামৰণি মাৰিছোঁ। ইয়াৰ মাজতে আমাৰ কেইটিমান পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী আছে।